ভাত বা ৰুটি পৰিৱেশন কৰোঁতে কিবা চালাড বা চাটনি অকণ খাইহে ভাল লাগে নহয় জানো। ভাবিলোঁ আজি মূলাৰ খুব ধুনীয়া সোৱাদৰে মূলাৰ চালাড অকণমান বনাওঁ, আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনাওঁ। বনাবতো সকলোৱে জানে, তথাপিতো বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। এয়া মই মূলা 5টা লৈ ল'লোঁ, কোমল কোমল ধুনীয়াকৈ বাকলি গুচাই চফা কৰি ধুই মই চপাৰত এনেকৈ মাৰি লৈছোঁ। আপোনালোকে নিজৰ সুবিধা অনুযায়ী কৰি ল'ব। মিক্সিটো পিচি ল'ব পাৰে বা চাৰ্টাটো পিচি ল'ব পাৰে অকণ খহটাকৈ। এইখিনি পিছাৰ পিছত মই এয়া পেন এখন গৰম কৰি তাতে মিঠাতেল অকণমান দি 2টা বিলাহী মিডিয়াম চাইজৰ ফালি মই এনেকৈ দি দিছোঁ। তাতে শুকান জলকীয়া সৰহকৈ দিছোঁ, নহৰু ফুটো সৰহকৈ দিছোঁ। নহৰু আৰু শুকান জলকীয়া দিলেহে খুব ভাল লাগে। এই জলকীয়াবিধ অকণ জ্বলা হয়। বিলাহীকেইটা ভালকৈ সিজাৰ পিছত বাকলি গুচাই মই মেচাৰ সহায়ত মেছ কৰি লৈছোঁ। আপোনালোকৰ নিজৰ সুবিধাই কৰি ল'ব, পটাটো পিচি ল'ব পাৰে, হাতেৰে বা ল'ব পাৰে, একো নাই। এতিয়া ভাজি লোৱা জলকীয়া আৰু নহৰুখিনি হাতেৰে মোহাৰি দিছোঁ। হাতেৰে মোহাৰি দিলে খুব ভাল লাগে, এনেই পিচিলেতো মিহি হৈ যাব। এতিয়া লৰাই দিম খুব ধুনীয়াকৈ তলে ওপৰে, যাতে জলকীয়া নহৰুখিনি এই বিলাহীখিনিত লাগি যায়। এতিয়া এইখিনি লৰোৱাৰ পাছত মই এতিয়া এই পিচি থোৱা মূলাখিনিৰ ওপৰত মই দি দিছোঁ। এতিয়া দিছোঁ কাটি থোৱা মিহি মিহিকৈ আদা, লগতে দিছোঁ পিঁয়াজ অকণ সৰহকৈ দিছোঁ। এতিয়া দিম আকৌ এয়া ৰেড চিলি পাউডাৰ, এইটো জ্বলাটো হয়, জ্বলা হ'লে ভাল লাগে চালাড বা চাটনিত। সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু মিঠাতেল অকণমান দি দিছোঁ। মিঠাতেল দিব, মিঠাতেল দিলে গোন্ধটো বিৰাট ভাল হয়। ধনিয়া থাকিলে ধনিয়াও দিব পাৰে, মোৰ ওচৰত ধনিয়া নাছিলে কাৰণে। এয়া চাওকচোন মোৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, নমস্কাৰ।